যিসকল নেতাই সদায় কৈ থাকিছিল যে হিন্দু মুছলিম কৰি ৰাজনীতি কৰিছিল সেইসকল নেতা মন্ত্ৰীয়ে মোৰ এই ভিডিঅ'টো চাওক। জুবিন গাৰ্গ যেতিয়া মৃত্যু হৈছিল, মৃত্যুৰ 5 দিনৰ পিছতেই 5 দিনৰ ভিতৰতে আমি অসমত এটা জল পটপটকৈ পৰিছিল যে জুবিন গাৰ্গ মৃত্যুৰ পিছত কোনো জাতি ধৰ্ম নাই, সকলো জাতি ধৰ্ম মানুহে আল্লাহ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিল, কোনো চাকি জ্বলাইছিল, সেৱা কৰিছিল, তাত কোনো জাতিৰ ভেদাভেদ নাছিল। জুবিন গাৰ্গে সদায় কৈছিল মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই। জুবিন গাৰ্গ মৃত্যুৰ পিছত আমাক শিকাই থৈ গ'ল যে আমি অসমত সকলো জাতি ধৰ্মই মিলা প্ৰীতিৰে থাকিব লাগে। জুবিন গাৰ্গ ডাঙৰীয়াই এনেকুৱা এখন অসম বিচাৰিছিল, জুবিন গাৰ্গ মৃত্যুৰ পিছত সকলো জাতি ধৰ্ম, হিন্দু মুছলিম খ্ৰীষ্টান বৌদ্ধ সকলো জাতি ধৰ্ম মানুহখিনিয়ে জুবিন গাৰ্গৰ কাৰণে সেৱা কৰিছিল। সেইসকল নেতাক মই অনুৰোধ জনাইছোঁ যে জুবিন গাৰ্গ ডাঙৰীয়াই যেনেকৈ অসমখনক বিচাৰিছিল কোনো জাতিৰ মাজত কোনো ভেদাভেদ নহয়, তেনেকুৱাকৈ সেইসকল নেতাক মই অনুৰোধ জনাইছোঁ যিসকল নেতাই বিচাৰে জাতিৰ নামত ৰাজনীতি কৰে, তেখেতসকলক অনুৰোধ জনাইছোঁ আপোনালোকে জাতিক লৈ ৰাজনীতি নকৰি। মোৰ কথাৰ লগত যদি আপোনালোকৰ মত মিলিছে তেতিয়াহ'লে প্ৰচুৰ পৰিমাণে মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰক। যিসকলে জাতিৰ নামত ৰাজনীতি কৰে, যিসকল মন্ত্ৰী বিধায়কে জাতিৰ নামত ৰাজনীতি কৰে, যাতে মোৰ এই ভিডিঅ'টো তেখেতসকলৰ চকুত পৰে, সেইকাৰণে আপোনালোকে যিমান পাৰে মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰক। জয় জুবিন দা।